অনতি কলমে আনিব লাগে স্বর্গপুরে, অনতি কলমে স্বর্গপুরে আনিব লাগে এই মহাত্ম। সঁচা কথা দেবরাজ, পৃথিবীর অদ্বিতীয় অভিক্ষারী থেকে ৰজা হৰিশ্চন্দ্ৰ তেওঁ উদৰে নপৰতে অতিকে সৰব স্বৰ্ণৰ দেউৰী দেৱৰাজৰ পালে অনুমতি এতিয়াই গ্ৰহণ কৰি মত্যধামলৈ। এইবার আমি হরিচন্দ্রকে সত্য পরীক্ষা করিব লাগিব, রাখিব লাগিব কি যুগ যুগান্তরে। আর জানেনে ধর্মরাজ, বিশ্ব অমিত্রক দিব লগা দানৰ পৰিমাণ হরিচন্দ্ৰৰ এতিয়াও বাকী। হরিচন্দ্ৰই দানৰ ভয়ত হৈছে অস্থিৰ। এমাহৰ সময়লৈ হরিচন্দ্ৰই কিভাৱে কৰিছে গমন, আৰু এমাহ সম্পূৰ্ণ হলেই মুনি উপস্থিত হব কাশী ধামিব, আৰু আমি তেতিয়া চকমকে কিনি লব হরিচন্দ্ৰ আৰু পত্নী সত্য। অতিকে ভীষণ পৰীক্ষা, এনে নিদাৰুণ পৰীক্ষা আগে কাৰো ক্ষেত্রে লোৱা হোৱা নাই দেৱৰাজ। কিন্তু নিশ্চয় ৰজা হৰিশ্চন্দ্ৰই ইয়াতকৈ জটিল পৰীক্ষা সত্য ধৰ্ম ৰাখি উত্তীৰ্ণ হব অতি সহজে। ধৰ্মৰাজ অগ্নিদগ্ধ হলে স্বর্ণ অতিকে উজ্জ্বল। বলা যাও আমি